অখিল গগৈৰ বিৰুদ্ধে পুনৰ চলিব দেশদ্ৰোহৰ গোচৰ 2013 চনত ৰুজু হোৱা দুটাকৈ গোচৰৰ ফাইল পুনৰ মুকলি হৈছে। অখিল গগৈৰ বিৰুদ্ধে গোচৰ দুটা কংগ্ৰেছ চৰকাৰে চলোৱা নাছিল। সৰ্বানন্দ সোণোৱালৰ দিনতো গোচৰ দুটাৰ প্ৰক্ৰিয়া বন্ধ কৰি ৰখা হৈছিল। এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত নতুন বিপদ অখিল গগৈৰ সন্মুখত। যাৱতীয় অনুমোদনৰ জৰিয়তে গোচৰ দুটাৰ ফাইল পুনৰ মুকলি কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মা মোৰ ভাল বন্ধু শুভচিন্তক, সেইবাবেই পুৰণি গোচৰৰ ফাইল মুকলি কৰা হৈছে। আজি লখিমপুৰৰ আদালতৰ শুনানিত হাজিৰ হৈ মুখ্যমন্ত্ৰীৰ কটাক্ষ অখিল গগৈ। 2013 চনতে বৃহৎ নদী বান্ধৰ বিৰুদ্ধে যি আন্দোলন চলি আছিলে, সেই আন্দোলনৰ এটা গোচৰ আছিলে জিআৰ কেছ নম্বৰ 814/2013। সেইটো আছিলে আণ্ডাৰ ছেকশ্যন 101, 115, 117, 120B আৰু 121A IPC। তো ইয়াৰ ভিতৰত 121A আছিলে ৰাষ্ট্ৰদ্ৰোহ। বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰোঁতে কংগ্ৰেছ চৰকাৰে আমাক ৰাষ্ট্ৰদ্ৰোহী বুলি সেই সময়ত এটা গোচৰ দিছিলে। কিন্তু ৰাষ্ট্ৰদ্ৰোহী বুলি গোচৰ দিয়াৰ পাছতো কংগ্ৰেছ চৰকাৰে সেই সময়ত আমাক এই কেছটো চলাবলৈ অনুমতি দিয়া নাছিলে। ৰাষ্ট্ৰদ্ৰোহিতাৰ কেছটো চলাবলৈ অনুমতি দিয়া নাছিলে। বাকী বিষয়বিলাকত 109, 115, 117 এইকেইটাত কেছ চলাবলৈ অনুমতি দি থৈছিলে। আনকি সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো আমাক ৰাষ্ট্ৰদ্ৰোহী বুলি এই গোচৰটো চলাবলৈ দিয়া নাছিলে। মানে যিটো গভৰ্ণমেণ্টৰ এটা অপৰিহাৰ্য চেংচন কৰাব লাগে, সেই চেংচনটো দিয়া নাছিলে, অনুমতি দিয়া নাছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিহেতু আমাক বেছিকৈ ভাল পায়, আমাক হিমন্ত বিশ্ব শৰ্মাই খুব ভাল পায়। হিমন্ত বিশ্ব শৰ্মা মোক খুব ভাল বন্ধু যে, সেইকাৰণে মোক এতিয়া ৰাষ্ট্ৰদ্ৰোহী বুলি এটা কেছ চলাবলৈ দিছে। এইবাৰ ৰাষ্ট্ৰদ্ৰোহী বুলি এটা কেছ চলাবলৈ দিছে আমাৰ লখিমপুৰ কোৰ্টত। নদী বান্ধত একিউজ নম্বৰ মই 1, একিউজ নম্বৰ 2, একিউজ নম্বৰ 3, এই তিনিটা মানুহৰ ওপৰত আমি নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে আমাৰ তিনিটাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে 121A অৰ্থাৎ ৰাষ্ট্ৰদ্ৰোহী হিচাপে গোচৰ চলাবৰ কাৰণে আৰু 120B এই দুটা গোচৰত আমাক ৰাষ্ট্ৰদ্ৰোহী হিচাপে গোচৰ চলাবলৈ অনুমতি প্ৰদান কৰিছে।